বন্ধুসকল কালিৰ ভিডিঅ' জনাইছিলোঁ পিএমআইৰ ঘৰ কোনে পাব কেতিয়া পাব 2018 চনত ফটো লোৱা সকলোৱে ঘৰ নোপোৱাৰ কাৰণটো পৰৱৰ্তী ভিডিঅ'ত জনাম বুলি কৈছিলোঁ ভাৰত চৰকাৰৰ লক্ষ্য হ'ল 2022 চনৰ ভিতৰত ঘৰ নথকা সকলো পৰিয়ালৰ কাৰণে একোখন পকী ঘৰ বনাই দিয়া চৰকাৰৰ হাতত সকলো দুখীয়া মানুহৰ তালিকা ভালদৰে নাই এবাৰ সাৰ্ভে কৰি দুখীয়া মানুহৰ তালিকা বনাই দেখা যায় তাত বহুতো ধনী মানুহ সোমাই পৰে আকৌ বহুতো দুখীয়া মানুহ তালিকাৰ পৰা বাদ পৰে তালিকাখনত থকা দুখীয়া মানুহক ঘৰ দিয়াৰ কাম শেষ কৰাৰ আগতে বিভিন্ন কাৰণত আকৌ নতুন দুখীয়াৰ সৃষ্টি হয় যেনে ধৰক এটা পৰিয়ালৰ পৰা বেলেগ হৈ নতুনকৈ কেঁচা ঘৰ বনালে কোনোবাই ঠাই এৰি নতুন ঠাইত আহি কেঁচা ঘৰ বনালে কোনোবাই বাধ্যত পৰি নিজৰ মাটি বেটি বিক্ৰী কৰি দিলে বেছিভাগ ক্ষেত্ৰত পৰিয়াল বেলেগ হোৱাৰ কাৰণে নতুন দুখীয়াৰ সৃষ্টি হয় এইবোৰ খেলিমেলিৰ ভাৱে চৰকাৰে বাৰে বাৰে তালিকা বনাবলৈ বাধ্য হয় বাৰে বাৰে তালিকা বনোৱাৰ বাবে এটা পৰিয়ালৰ নাম বেলেগ বেলেগ তালিকাত আহি যায় কেতিয়াবা এটা পৰিয়ালৰ মুৰব্বীৰ নাম এখন তালিকাত থাকে আৰু মহিলা মুৰব্বীৰ নাম বেলেগ তালিকাত থাকে গতিকে দেখা যায় যে এটা পৰিয়ালে এবাৰ ঘৰ পোৱাৰ পিছৰ তালিকাত আকৌ নাম আহি যায় 2011 চনৰ প্ৰথম তালিকা 2018 চনৰ জিঅ' টেগ 2011 চনৰ দ্বিতীয় তালিকা সকলোতে এটা পৰিয়ালৰ নাম অহাৰ কাৰণে এতিয়া যিসকলে ইতিমধ্যে ঘৰ পাইছে তেওঁলোকৰ নাম 2018 চনত থাকিলেও ঘৰ দিয়া নহয় আনহাতে 2018 চনত জিঅ' টেগ কৰাৰ পিছত কিবা অজ্ঞাত কাৰণত কিছুমান মানুহৰ নাম তালিকাভুক্ত নহল এইবোৰ কাৰণতে 2018 চনত ফটো লোৱা সকলোৱে ঘৰ নাপায় 2018 চনৰ ফটো লোৱা সকলৰ জব কাৰ্ড PMAY তালিকাৰ লগত সংযোগ কৰা চলি আছে ফাইনেল তালিকা প্ৰকাশ পোৱাৰ পিছত যদি আপোনাৰ নাম নাহে আৰু উপযুক্ত হোৱাৰ পিছতো আপোনাৰ পৰিয়ালে কেতিয়াও ঘৰ পোৱা নাই তেন্তে মোৰ এই ভিডিঅ'ৰ তলত মন্তব্যৰ জৰিয়তে জনাব আপোনালোকৰ দাবী চৰকাৰলৈ পঠিয়াম ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব মোৰ চেনেলত কেৱল সত্য তথ্য পাব বহুতো চালিজাৰি ভিডিঅ' প্ৰস্তুত কৰোঁ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জনালোঁ আপোনালোকৰ আৰু বহুতো প্ৰশ্ন আছে যেনে ধৰক চৰকাৰী টকাৰে এখন সৰু ঘৰ হ'ব আপুনি আপোনাৰ হাতত টকা মিলাই এখন ডাঙৰ ঘৰ বনাব বিচাৰে ভাৰিবনে নাই যদি পাৰে তেন্তে কাৰোবাক টকা দিব লাগিব নেকি ভিডিঅ'সমূহ চাই থাকিব কাৰণ আগলৈ বহুতো গুৰুত্বপূৰ্ণ ভিডিঅ' দি থাকিম ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব মোৰ চেনেলত কেৱল সত্য তথ্য পাব বহুতো চালিজাৰি ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জনালোঁ আৰু এটা গুহাৰি একে নামত ইউটিউব চেনেল এটা আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব